অসম চাহ জনজাতি ছাত্ৰ সন্থা নেঘেৰিটিং উপশাখা আৰু অল কাবা ফাউণ্ডেশ্যনৰ উদ্যোগত শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন 16 ফেব্ৰুৱাৰী 2025 ৰবিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা নেঘেৰিটিং উপশাখা আৰু অল কাবা ফাউণ্ডেশ্যনৰ উদ্যোগত নেঘেৰিটিং চাহ বাগিচা কাৰ্যালয়ৰ সহযোগত এখন শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠান নেঘেৰিটিং চাহ বাগিচা চিকিৎসালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উক্ত শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে আটছা গোলাঘাট জিলা সমিতিৰ উপসভাপতি ৰাজীৱ চাহুৱে। দয়াৰাম ৰবিদাসে আধৰা কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে উক্ত অনুষ্ঠানত অল কাবা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ ৰাজুমণি হুছেইন ডাঙৰীয়াৰ নেতৃত্বত উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা ফুটবল দলৰ হৈ প্ৰতিনিধি কৰা দীপু মিৰ্ধা, অসম পুলিচ কৰ্মৰত খুৰা খেলত পদক অৰ্জন কৰা নিৰ্মল কুৰ্মী, কেৰাটে খেলত প্ৰতিনিধিত্ব কৰা ইছিকা নাগবংশী, দীপিকা মিৰ্ধা, অভিজিত মুৰা আৰু জ্যেষ্ঠ দুজন ব্যক্তিক্ৰমে ৰাজেন মিৰ্ধা আৰু ৰাজধানী মিৰ্ধাৰ লগতে আগন্তুক মেগা ঝুমুৰ বিননীত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা নেঘেৰিটিং আৰু বালিজান চাহ বাগিচাৰ প্ৰায় 45 গৰাকী যুৱক যুৱতীক সম্বৰ্ধনা আৰু মাননি প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে আটছা গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাবুল তুৰী, সাংগঠনিক সম্পাদক জীৱন মিঠা, নেঘেৰিটিং চাহ বাগিচাৰ পৰিচালক হৃদয়জিৎ তালুকদাৰ, সহ পৰিচালক উমাশংকৰ কুৰ্মী, দেৰগাঁও শাখাৰ সভাপতি দয়াৰাম ৰবিদাস, সহ সম্পাদক ভাইটি ৰবিদাস, শিক্ষা সম্পাদক মিণ্টু কুৰ্মী, অতুল কুৰ্মী, দেৰগাঁও আৰক্ষী বাহিনী চক্ৰ সংগঠক শিৰোমণি মহন্ত, আটুৱা দেৰগাঁও শাখাৰ সভানেত্ৰী কবিতা কুৰ্মী, সম্পাদিকা নিশিকা তাঁতী, চাহ মৰ্চা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দেৱকান্ত কুৰ্মী, প্ৰাক্তন আটছা নেতা সদানন্দ ৰাজবংশী, আনোৱাৰ হুছেইন, হৰেশ্বৰ নাগবংশী, মুকিবুৰ ৰহমান, চৰকাৰী গাঁও প্ৰধান গান্ধী ৰবিদাস, প্ৰাক্তন ছাত্ৰ নেতা বিচিত্ৰ বৰা, নেঘেৰিটিং আৰু বালিজান চাহ বাগিচা সংঘৰ সভাপতি গোপাল কুৰ্মী, বিপিন দুচাত, সম্পাদক পুৰুষোত্তম খটুৱা, নেঘেৰিটিং চাৰিআলি বহুকেইজন বিশিষ্ট ব্যৱসায়ী, নেঘেৰিটিং বৰলাইন গাঁৱৰ আৰক্ষী বাহিনীৰ সভাপতি জফৰ আলী নায়ক, সুনীল দুচাত, আটছা নেঘেৰিটিং উপশাখা সমিতিৰ সভাপতি মানস নাগবংশী, সম্পাদক গুণকান্ত কৰ্মকাৰ আৰু প্ৰাথমিক গোটৰ বিষয়ববীয়া সহিতে বহুকেইজন বিশিষ্ট ব্যক্তি অতিথি সহিতে বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকি অনুষ্ঠানভাগী সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত বুধবা নায়ক প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰীসকলে এটি সমাবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। হয়, আমি অসম চাহ জনজাতীয় ছাত্ৰ সন্থা আটছা তথা অল কাবা ফাউণ্ডেশ্যন আৰু নেঘেৰিটিং চাহ বাগিচা কৰ্তৃপক্ষৰ একলগ হৈ আমি তেওঁলোকক যিসকল আমাৰ অসম চৰকাৰৰ পৰা বিশ্ব দৰবাৰ ঝুমৰ প্ৰতিযোগিতাৰ কাৰণে যাব তেওঁলোকক কিছু সম্বৰ্ধনা জনাবলৈ আৰু ইয়াত কিছু আৰু অভিজ্ঞতা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আৰু বৰ্তমান দিনত আমি কেনেকৈ একতা হৈ পেলাই শিক্ষাৰ দিশত আগবাঢ়ি যাওঁ তাৰ ওপৰত আমি আগবাঢ়িবৰ কাৰণে আমি আজি অনুষ্ঠানটো কৰিছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা নেঘেৰিটিং উপশাখা আৰু অল কাবা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু নেঘেৰিটিং চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত বিশেষকৈ আমি শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত বিশেষকৈ আমি নেঘেৰিটিং চাহ বাগিচা আৰু বালিজান চাহ বাগিচাৰ যিসকল যুৱক যুৱতী আগন্তুক যি ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিবলৈ যাব সেই চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক আমি এটা আদৰণি জনোৱাৰ উদ্দেশ্যে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। সমান্তৰালভাৱে আমি প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহ জনোৱাৰ উদ্দেশ্যে আমি কলম বিতৰণ কৰিছোঁ বা তেখেতসকলকো শুভেচ্ছা জনাইছোঁ। ঠিক তেনেধৰণে শিক্ষাৰ দিশত আমি সেইখিনি কাম কৰিছোঁ, সাংস্কৃতিক দিশত আমি সেই তেনেধৰণে কাম কৰিছোঁ আৰু ক্ৰীড়া দিশত বিশেষকৈ এইবাৰ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া খেলত বিশেষকৈ নেঘেৰিটিং চাহ বাগিচাৰ দীপু মিৰ্ধা অসম ৰাজ্যিক ফুটবল দলত তেওঁ প্ৰতিনিধিত্ব কৰিছিলে। আমি তেখেতকো আজিৰ এই অনুষ্ঠানৰ যোগেদি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে চাহ জনগোষ্ঠীৰ যিসকল শিশু তেখেতসকলেও নেপাল আপোনাৰ পাঞ্জাৱ দিল্লীত গৈ তেখেতসকলে খেলৰ জৰিয়তে তেখেতসকলে পাৰদৰ্শিতা দাঙি ধৰিছে। আমি তেখেতসকলকো আজিৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি এনেকুৱা ধৰণৰ যি আমাৰ পদক্ষেপ এই পদক্ষেপৰ জৰিয়তে নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে সৰ্বাংগীন দিশত এটা আগবাঢ়ি যাব পাৰিব।